ছাত্ৰী নতুন প্ৰজন্ম Hello everyone, welcome back to my channel and welcome back to a dramatic vlog একাৰণে কাৰণ এইটো vlogৰ বহুত বেছি dramatic story আছে so storyটো জানিবলৈ ভিডিওটো পুৰা চাব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটোক লাইক এণ্ড কমেন্ট কৰিব so বলক স্টাৰ্ট কৰো so guys আপোনালোকে ইমান বেছি বৰষুণ দেখা পাই বিলকুল ভি কনফিউজ নহব যে আমাৰ ফালে এতিয়া এনেকৈ বৰষুণ হৈ আছে কাৰণ এতিয়া আমাৰ ফালে বহুত বেছি ৰদ পৰিছে এইটো ক্লিপ আছিলে 30 মে তাৰিখৰ জুন দিনা বহুত বেছি বৰষুণ হৈছিল আৰু মোৰ আছিলে লাষ্ট থিওৰি এক্সাম I know it's so unprofessional behavior and I'm so sorry for that but যেনেকৈ মই ক'লো আপোনালোকক আগতেই যে তেতিয়া বহুত বেছি বৰষুণ হৈ আছিল যাৰ কাৰণে লাইট 3 দিন মান গায়ব হৈ আছিল সো যাৰ কাৰণে মই ভিডিও এডিট কৰিব নাই পাৰা দেন আমাৰ প্ৰেক্টিকেলৰ নোটিস দিয়ে দিলে সো মোৰ ইমান বেছি কাম আছিল প্ৰেক্টিকেলৰ আৰু মাথাত ইমান বাৰ্ডেন আছিল যাৰ কাৰণে মই একদমেই টাইম নাপালো না ভিডিও এডিট কৰিবলৈ या फिर নিউ ভিডিও শুট কৰিবলৈ মোৰ প্ৰেক্টিকেল এক্সাম দুটা সাবজেক্টৰ 5 আৰু 6 তাৰিখে ৰেগুলাৰ আছিল আৰু এটো শেষ কৰাৰ পিছত মই অকনমান ফ্ৰী হৈছিল তাৰ পিছত মই এটো ভিডিও এডিট কৰিবলৈ পুৰা ট্ৰাই কৰিছিলো কিন্তু নাজানো কি হৈ গল তাৰ পিছত মই পাৰা নাই আৰু কৰিবলৈ সো মই ইয়াক এডিট কৰিম বুলি বিলকুল ভাবা নাছিলো কিন্তু মই সাডেনলি ৰিয়েলাইজ কৰিলো যে এইটো ভ্লগ মোৰ কলেজৰ সেকেন্ড লাষ্ট ভ্লগ হয় সো লাষ্ট চান্স দিছিলো ভ্লগটোক আৰু থ্যাংক গড কি ইটো এডিট ধুনিয়াকে হৈ গল আৰু মই আপলোডো কৰি দি আই হোপ কি আপোনালোকে মোৰ সিচুৱেচনটো বুজি পাব আৰু মোক কালি নিদিব এটলিষ্ট 6 তাৰিখে আমাৰ প্ৰেজেন্টেশন আছিল আৰু প্ৰেজেন্টেশন দিব লাগিব বুলি মোৰ মুখটো কেনেকুৱা হৈ আছিল একবাৰ আপোনালোকেও চাই লওক মই ইমান বেছি ভয় খাই আছিল কিন্তু মোৰ প্ৰেজেন্টেশনো ভালে গল আৰু এক্সাম কেটা হুট ভালে গৈছে আৰু আকৌ লগ পাম মোৰ লাষ্ট এক্সামৰ দিনা থ্যাংক ইউ সো মাচ বাই বাই